বৰ ভাল নহয় আজিকালি অনুষ্ঠান উলিয়াবলৈ, কিন্তু কাম একো হোৱা নাই, মানুহবোৰ এক হ'ব পৰা নাই। আমাৰ বিফলতাটো সেইখিনি, হয়নে? কাৰণ আমি ভেদ দৃষ্টিহে দি আছোঁ। আমুকলৈ নাযাব, আমুকটো আমাৰ লগত নিমিলে, তেখেত আমুকৰহে, এখেত আমুকৰহে। সেই ভেদ দৃষ্টিটোৱে আমাক সম্পূৰ্ণ পথৰ পৰা ভ্ৰষ্ট কৰি গৈ আছে। আৰু এই য'ত উদ্দেশ্যটো মহৎ হয়, তাত কাহানিও মিল নথকা দুজনো একেলগে থাকিবলৈ বাধ্য হৈ যায়। সমুদ্ৰ মন্থন, অসুৰে দেৱতাক দেখিব নোৱাৰে, দেৱতাই অসুৰক দেখিব নোৱাৰে, মুখেই নাচায়, একেলগে সাগৰে জৰি দধি মথোতে জৰিত ধৰা দি ইটোৱে সিটোৱে পক্ষত আপোনাৰ বাসুকীক জৰি কৰি পেলাই সাগৰ মঠি থাকিব পাৰিলে। অবজেকশ্যন কিয় নধৰিলে? যে য'ত দেৱতা থাকিব তাত আমি অসুৰ নাথাকোঁ, য'ত অসুৰ থাকিব তাত আমি দেৱতাই ভৰি দিবলৈ নাযাওঁ। আমাৰতো হৈ থাকে ন তেনেকুৱা কিছুমান, আমুকলৈ মই নাযাওঁ, আমুক আহিলে, হয় নহয়? সমাজৰ বাদ দিয়ক, কেতিয়াবা পৰিয়ালতো হৈ যায়। কাৰণ লক্ষ্যটো শ্ৰেষ্ঠ আছিল, সৰু বস্তু বিচৰা নাছিল, অমৃত। যেতিয়া জীৱনৰ লক্ষ্যটো শ্ৰেষ্ঠ হয়, তেতিয়া সৰু সুৰা অবুজাবুজি, ভুল বুজাবুজি এইবিলাকে ক্ৰিয়া নকৰে, সেইবিলাক উফৰি যায়। সেইকাৰণে লক্ষ্যটো ডাঙৰ হ'ব লাগে। যাই হওক, এতিয়া এই প্ৰসংগলৈ আহক যে ২৫০০ বছৰ সমসাময়িকভাৱে আমি চাওক, আমাৰ জীৱনত যদি কিবা এটা পোৱা নোপোৱা হয়, তেতিয়া আমাৰ আৰ্গুমেণ্টবিলাক বহুত হয়। মোৰ যদি আমুকটো তেতিয়া মই পালোহেঁতেন, মই আমুকটো কৰিব পাৰিলোহেঁতেন, আমুকটো যদি মোৰ হ'লহেঁতেন মই তামুকটো কাম কৰিব পাৰিলোহেঁতেন। কিন্তু এইখন ভাৰততে এজন ঋষি জন্ম হৈছিল। ঋষি বুলি ক'লে আমাৰ মানুহে ভাবে এই দাড়ি দীঘল, জটা দীঘল, কাম বন নাই, গছৰ তলত বহি আছে, তেনেকুৱা বুলি ভাবে। কিন্তু তেওঁলোকৰ সমান বৈজ্ঞানিক, তেওঁলোকৰ সমান দাৰ্শনিক, তেওঁলোকৰ সমান চিন্তাবিদ না অতীতত হৈছিল, না এতিয়া হৈছিল, না ভৱিষ্যতে হ'ব। প্ৰমাণ কি? আপুনি চাব পাৰে যে উৰাজাহাজ কোনে বনাইছিল? অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট, নহয় জানো? ৰাইট ভাতৃদ্বয়, নহয় জানো? কিন্তু তেওঁলোকে উৰাজাহাজ বনোৱাৰ আগত 1895 চনতে শিৱকৰ বাপুজী তলপৰ্ণী নামৰ এজন ভাৰতীয় ব্যক্তিয়ে ঋষি ভৰদ্বাজে লিখি থৈ যোৱা বিমান শাস্ত্ৰ পঢ়ি বিমান বনাইছিল। খালি পেটেণ্টটো নহ'ল। পেটেণ্টটো নোহোৱাৰ কাৰণে স্বীকৃতিটো উইলবাৰ আৰু অৰভিল ৰাইটে পালে। কিন্তু সেইটো তথ্য হয়, নহয়নে? শাস্ত্ৰ বুলি ক'লে কেৱল আমি নীতি পৰম্পৰাই নুবুজোঁ, ইয়াত এৰনেটিক্সো আছে। আৰে য'ত কোৱা হৈছে গণিতম মূৰ্ধনি স্থিতম, কোনোবা ধৰ্ম শুনিছে? কোনোবা ধৰ্মৰ বোলে একেবাৰে শীৰ্ষত গণিত আছে? নাই, ইয়াতহে শুনিবলৈ পাব। কাৰণ ইয়াত গণিত নোহোৱাকৈ একো কাম নহয়। বেদীখন বনাবলৈ যাওঁতে ইয়াতো গণিত আছে, খালি ইমান পাৰফেকশ্যনত আমি কৰিবগৈ নোৱাৰোঁ। ভাগৱতৰ ভেটিভাগ বনাবলৈ যাওঁতে তাতো গণিত আছে, নামঘৰ ভাগ বনাবলৈ যাওঁতে ইয়াতো গণিত আছে, নহয়নে? গণিতৰ জৰিয়তে গোটেই সৃষ্টিখন চলি আছে কিছুমান সূত্ৰত, নহয়নে? আৰু তাক অৱলম্বন কৰিয়ে আজিলৈকে গণিতৰ ক্ষেত্ৰখনত পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ গণিতজ্ঞ কোন? শ্ৰীনিবাস ৰামানুজন, নহয়নে? ৩২ বছৰীয়া এজন যুৱক। তেওঁ এটা কথা স্পষ্ট ৰূপত প্ৰকাশ কৰি থৈ গৈছিল, আজিও সেইটো স্পীচ আছে, যে মোৰ বাবে কোনো গাণিতিক সূত্ৰ তেতিয়ালৈকে মূল্যহীন যেতিয়ালৈকে সি ঈশ্বৰৰ অস্তিত্ব নিৰূপণক স্বীকাৰ নকৰে। তেওঁলোক কি অজ্ঞানী আছিল নি? আজিকালি মানুহে লাগি থাকে ভগৱান আছে নাই যুক্তি তৰ্ক কৰিবলৈ, ভূ পণ্ডিত, হয়নে? তেওঁলোকক চাব লাগে। মহাজন ইয়েন কথা স্বপন্থ। পদাৰ্থ বিজ্ঞানৰ এটা নতুন শাখাই যি ধাৰাৰ পৰা ওলাইছিল, কোৱাণ্টাম পদাৰ্থবিদ্যা। জনক নিলছ বৰ মেক্স প্লাংক। যেতিয়া তেওঁলোকক সোধা গৈছিল যে আপোনালোকে এনেকুৱা এটা ধাৰণা ক'ৰ পৰা পালে, তেতিয়া কাৰ কথা কৈছিল? বেদান্ত, উপনিষদসমূহৰ কথা। যে ভাৰতীয় সংস্কৃতিৰ উপনিষদ পঢ়ি আমি এনেকুৱা এটা কনচেপ্টৰ আইডিয়া পাইছিলোঁ। বাদ দিয়ক, 1945 চনত যেতিয়া পোনপ্ৰথম পৰমাণু বোমা পৰীক্ষণ কৰা হৈছিল, আমেৰিকাৰ কথা কৈ থাকোঁ ন, 7 সাগৰ 13 নদী পাৰত আছে বুলি, হয়নে? খ্ৰীষ্টান মানুহ জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰ, সেইসকলৰ কথা কোৱা নাই যিকেইজনে দুটামান টকাৰ কাৰণে, কিবা এটা লাভৰ কাৰণে নিজৰ সমাজ সংস্কৃতি ত্যাগ কৰিছে। আৰে কিমান ত্যাগ কৰি থৈ গৈছে, যিটো স্বীকাৰ আজিৰ পৰা শ বছৰ আগতে কৰি থৈ গৈছে। তেওঁৰ মুখৰ পৰা ওলাব লাগিছিল বাইবেলৰ কথা, হয়নে? খ্ৰীষ্টান মানুহ 7 সাগৰ 13 নদী পাৰত প্ৰথম যেতিয়া পৰমাণু বোমাৰ পৰীক্ষণ কৰিছে, বিস্ফোৰণটো আছে, মুখৰ পৰা ওলাইছে কি? গীতাৰ বিশ্বৰূপ দৰ্শনৰ শ্লোক। আৰে আমাৰ ল'ৰা ছোৱালীক ঘোষা ফাঁকি গাবলৈ কওক গৈছোঁ। আমাৰ দয়াময় কৃষ্ণ নহয় অকৃষ্ণই হৈ থাকে, হয়নে? বুদ্ধকল্পী নামে দশ নহয় দৰ্শয়ে হৈ থাকে। সেইফালে 19ৰ দশকতে কি হ'ল চাওক, হয়নে? আৰু ওচৰলৈ আহক, আজি পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত আটাইতকৈ পদাৰ্থ বিজ্ঞানৰ যিটো উচ্চস্তৰীয় গৱেষণাগাৰ চাৰ্ণ, ছুইজাৰলেণ্ডত আছে।
গোটেই সোপা খ্ৰীষ্টান বিজ্ঞানী, সৰহসংখ্যক 80% খ্ৰীষ্টান মূলৰ বিজ্ঞানী, হয়নে? অন্য দেশৰ বা অন্য মূলৰ বহুত কম সংখ্যকে আছে, 40%। তাৰ সন্মুখত 12 ফুট 8 ফুট কি 9 ফুট, মই সংখ্যাটো পাহৰি গৈছোঁ, এটা নটৰাজৰ মূৰ্তি স্থাপন কৰা আছে। মই ইয়াৰ কথা কৈ ভাগৱতৰ কথা কৈ মহাদেৱলৈ টানি লৈ যোৱা নাই। কিছুসকলৰ মগজত এনেকুৱা ভাইৰাছ সোমাই থাকে, বুলিব সেইফালে পুনাইছোঁ বুলি ভাবি লয়। ইয়াত নহয়, এই ইয়াতহে ক'ব, যিটোত প্ৰচাৰ হৈ আছে এইটোত কৈ থাকিব। কিয় কোৱা হৈছে? ভাৰতীয় সংস্কৃতিৰ শিপাডাল কিমানলৈকে আছে চাওঁ। তাত কাৰ্ল চেগান, পদাৰ্থ বিজ্ঞানৰ এজন, আধুনিক পদাৰ্থ বিজ্ঞানৰ এজন, ষ্টিফেন হকিঙৰ পাছতে যাৰ নাম লোৱা যায়, সেই নটৰাজৰ মূৰ্তিটো কিয় স্থাপন কৰা আছে? যে নটৰাজৰ যিটো তাণ্ডৱ নৃত্য, সেই তাণ্ডৱ নৃত্যটো অনুপৰমাণুৰ ভিতৰত হোৱাও এটা ৰিয়েকশ্যনৰ লগত তুলনা কৰি কছমিক ডেন্স অফ শিৱা বুলি তলত কোটেশ্যন এটা লিখা আছে। গ্ৰীচ এথেন্সৰ সভ্যতা তাতোতকৈতো আগত হৈছিল বুলি কয়। তেওঁলোকৰো কিবা প্ৰতীক ৰাখিব পাৰিলেহেঁতেন, নাই ৰখা ন, স্বীকাৰ কৰিছে, হয়নে নহয়? আৰু কাষলৈ আহক, এতিয়া নিজৰ দেশখনলৈ, নিজৰ আমাৰ অসম ৰাজ্যখনলৈ চাওক। আজিৰ পৰা 500 বছৰ আগতে, আজিকালিহে জয়গুৰু শংকৰ ছবি, গুৰু একেই, ভাগৱতো একেই। ভাগৱত একেই বুলি অৱশ্যে ক'ব নোৱাৰি, ভাগৱত বেলেগ বেলেগ, হয়নে? চব ভেজাল হৈ গ'ল। সকলোৱে জয়গুৰু শংকৰ বুলিয়ে কয়, কিন্তু মতবিলাক বেলেগ বেলেগ ন, হয়নে নহয়? কিয় হ'বলৈ পালে? যেতিয়া উদ্দেশ্যটো ভ্ৰষ্ট হ'ল। সেই মহাপুৰুষে দিয়া সৰু কথা এটা মই কৈছোঁ, যিটো কথালৈ আজিও আমাৰ সমাজত কেতিয়াবা ভুল বুজাবুজি আছে। এই খোৱা বোৱা বিচাৰ বুলিয়ে কয়, হয়নে? খোৱা বোৱা বিচাৰটো, খোৱা বোৱা বিচাৰ আছে হয়, যিটো অন্ন বিচাৰ বুলি কয়, নহয়নে? অন্ন যিনো কিছু নকৰে বিচাৰ, জাতি কুলভ হৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পথ কৰি নষ্ট। এইখিনিতে এতিয়া আমি ৰৈ যাবলগীয়া হয়। বোলে যিজনে অন্ন বিচাৰ নকৰে, সেইজনৰ বোলে জাতি কুল পথ সকলো ধৰ্মভ্ৰষ্ট হয়। কিয় ৰৈ যাব লগা হয়? অন্ন বিচাৰ বুলি ক'লে এই আমুকৰ হাতে নাখাওঁ, তামুকে বনাই দিলে নাখাওঁ, আমুক তামুক এনেকুৱা এটা হৈ থাকে, হয়নে? হয়, এটি বিশেষ ঘটনা আছে। নামঘৰৰ কাষতে এটা মোবাইল হেৰাই পোৱা হৈছে। যদি কাৰোবাৰ হতাশয় ব্যক্তিৰ মোবাইলটো হয়, তেখেতে আমাৰ কমিটিৰ কাৰ্যালয়ৰ পৰা মোবাইল ভাগ লৈ যাবৰ বাবে বিনম্ৰ অনুৰোধ জনোৱা হ'ল। এটা মোবাইল হেৰাই পোৱা হৈছে, এটা ৰিয়েলমি মোবাইল হেৰাই পোৱা হৈছে। যাৰ হয় তেখেতে আমাৰ কাৰ্যালয়লৈ গৈ মোবাইলটো ল'বৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। এই কথাটো আমি ৰৈ যাবলগীয়া হয়, বুলিব আহিলে আৰু এইবোৰ খোৱা বোৱা, আমুকে চুই দিলে আমুক হ'ব, তামুকে চুই দিলে তামুক হ'ব। সেইকাৰণে ভকতীয়া সমাজখনত বহুতে গালিও পায়। বৰ ভকত ওলাবলৈ আহিলে একেবাৰে আমুকৰ হাতে নাখায়, তামুকৰ হাতে, এনেকুৱা মিছকনচেপশ্যন এটা আছে। সেইকাৰণে ভকতে আজিও গালি খাব লগা হয়, এই কথাটো ভুল ধাৰণাৰ কাৰণে, হয়নে? ভকত বুলি ক'লে তেনেকুৱাকৈ এই আমুকে নাখায়, শৰণীয়ে নাখায়। তাতো অৱশ্যে কথা এটা আছে, এনেকুৱা হয়নে নহয়? মই কয়, মোৰো কাণত পৰেহি, সেইকাৰণে সুযোগ পাইছোঁ কাৰণে কৈ দিছোঁ যে অশৰণীয়া হ'লে তেওঁৰ হাতে বোলে একো খাব নাপায়, বোলে একো নাখায়। এনেকুৱা এটা অভিযোগ ভকতৰ সমাজখনলৈ বহু লোকে কৰে যে অশৰণীয়া হাতে একো নাখায়। মই খোলাকৈ কৈছোঁ দেই, অশৰণীয়াৰ হাতে খোৱা নোখোৱাটো প্ৰশ্ন নহয়। এই কথাটো কোনখিনিত সৃষ্টি হ'ল? শৰণৰ ৰেলেভেন্সটো বুজাবলৈ, গুৰুত্বতাটো বুজাবলৈ। আগতে এনেকুৱা এটা ব্যৱস্থা আছিল, এতিয়া ক'লে অৱশ্যে খেদিব মোক যে কেনেবাকৈ যদি শৰণ নোলোৱাকৈ কোনোবা এজনে যদি শৰীৰ এৰে, তেতিয়াহ'লে তেওঁক প্ৰায়শ্চিত্ত কৰিহে দাহ সংস্কাৰ কৰা হয়। আজিৰ পৰা কিছু বছৰ আগলৈকে আছিল। কিয়? তেওঁ অপবিত্ৰ এইটো বুলি নহয় যে তেওঁ জীৱনটো পালে, কিন্তু অথচ তেওঁ গুৰুমুখী নহ'ল, তেওঁ ঈশ্বৰৰ ওচৰলৈ নগ'ল, গতিকে তেওঁক সংস্কাৰ কৰিহে দাহ কৰা হ'ব, এইটো ধাৰণা আছিল। কিন্তু সেই কথাটো বুজাবলৈ তেনেকুৱা এটা কথা বিকাশ হৈছিল, হয়নে? তাৰপিছত সেই শৰণৰ গুৰুত্বতাটো বুজাবলৈ কি কোৱা হ'ল? নহয় নহয়, আন একো নকৰিলেও গুৰুমুখী হৈ থাকিব লাগে দেই। খালি সেই কথাটোত অকণমান কট্টৰতা সোমাই যোৱাৰ লগে লগে বিষয়টো সলনি হৈ গ'ল। এতিয়া কট্টৰতাত লৈ মই আহিছোঁ। মই তেতিয়া অশৰণীয়াজনৰ হাতে পানী টোপা নাখাওঁ বুলি ক'ব পাৰোঁ যেতিয়া মই পেকেটৰ বিস্কুটটো নাখাম, যেতিয়া মই বজাৰৰ পৰা অনা মিঠাইটো নাখাম, হয়নে? তেতিয়া ঠিকে আছে, ক'বলগীয়া নাই। কিন্তু যদি মই পেকেটৰ বিস্কুটটো খাইছোঁ,
পেকেটৰ বিস্কুটটো বাদ দিয়ক, বেমাৰত পৰিলেতো আপোনাৰ সেই ড্ৰাগছটোও খাবলগীয়া হয়। মেডিচিন মানে কি? সেইটো ড্ৰাগছহে, হয়নে নহয়? ইমান এটা স্তৰত মানে সেইটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ। সেইবুলি মই মত দিবলৈ যোৱা নাই, খায় নাখায়, কিন্তু যে এইটো ভুল ধাৰণা আছে। নহ'লে আমাকে কয় নহয়, বুলিব শৰণ ভজনৰ কথা কৈ বৰ দেখুৱাবলৈ শৰণীয়া হাতে আমুক নাখায় তামুক নাখায়। এইটো নহয়। মই যদি পেকেটৰ বিস্কুটটো খাইছোঁ, বজাৰৰ বস্তুটো খাইছোঁ, তেতিয়াহ'লে মই এইটো ক'ব নোৱাৰোঁ যে অশৰণীয়া হাতে মই পানীটোপা নাখাওঁ। কিন্তু যিজনে নোখোৱাকৈ আছে, মই খাওঁ কিন্তু, সেই কথাটোলৈ মই গইনা ল'বলৈ বিচৰা নাই। নহ'লে আকৌ সেইটোও ভাবিব নহয়। যিজনে সেইটো বৰ্তাই ৰাখিছে, তেওঁক কিন্তু মই প্ৰশ্ন কৰিব নোৱাৰোঁ যে আপুনি কিয় নাখায়, কাৰণ তেওঁ এটা বস্তু মেইনটেইন কৰি ৰাখিছে, নহয়নে? সেইকাৰণে যাৰ যিটো ষ্ট'ৰ, সকলোকে একেলগতে আমি সানি পুটুকি পেলাব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, এতিয়া এই শৰণৰ প্ৰসংগতে বা ভজনৰ প্ৰসংগতে খোৱা বোৱাটোক লৈ আমাৰ বহুত মানুহে ভয় কৰি থাকে। ভজন শৰণ বুলি ক'লেতো এনেই ভয় খায়, ভজন বুলি ক'লে আৰু ভয় খায়। ভজন ল'বলৈ সেইকাৰণে তেতিয়াহে যায়, ৰাইজে ক'ব লাগিব এখেতক ৰান্ধনি উঠাব লাগে, এখেতক গাঁৱৰ দেউৰী উঠাব লাগে, তেতিয়াহে ভজনৰ কথা ভাবিব। তাৰ আগছোৱালৈকে বৰ বিশেষকৈ সাধাৰণতে ভবা নাযায়। কিন্তু গাঁৱৰ ৰান্ধনি হ'বলৈকেতো ভজন লোৱা নাযায়, হয়নে নহয়? সেইটো ৰাইজে দিয়া দায়িত্বহে। ৰাইজে তেওঁক চয়ন কৰিলে তেওঁ সেই কামটো পালন কৰিব। ভজন কিয় লোৱা যায়? সেই সদাচাৰখিনিৰ বাবে, হয়নে? ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে কেনেদৰে এটা সদাচাৰৰ মাজত আমি জীৱনটো দিনটো পাৰ কৰিব পাৰিম। কাৰণ আচাৰহীনম নপুনন্তি বেদহ, আচাৰহীন ব্যক্তিজনক চাৰি বেদেও সূচী কৰিব নোৱাৰে। ভাগৱতেও সেইকাৰণে কি ক'লে? ভাগৱত ধৰ্ম মানে কি? কিবা সাংঘাতিক কিবা এটা নহয়। নিত্য নৈমিত্তিক আমি যিখিনি কৰ্ম কৰি আছোঁ, সেই নিত্য নৈমিত্তিক কৰ্মখিনিও যদি ঈশ্বৰত অৰ্পণা কৰি কৰা যায়, সিও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হ'ব পাৰে। মানে নামঘৰত সোমাই চাকিগছ জ্বলাই সেৱাভাগ কৰোঁতে যিটো পুণ্য হৈছে, বাহিৰ চোতালখন সাৰি থাকোঁতে যদি ঈশ্বৰক চিন্তা কৰি পেলাই বাহিৰ চোতালখন সৰা হৈছে, একেটা পুণ্যই হ'ব। তাৰ পৰা নামঘৰৰ চাকিগছ জ্বলোৱা, বাহিৰ চোতালখন সৰোৱা কৰ্মটো মই কম্পেয়াৰ কৰিব বিচৰা নাই, সেইটো এটা কম্পেয়াৰ নহয়। কিন্তু যদি নামঘৰত চাকিগছ জ্বলাওঁতে যিটো চিন্তন হৈছে, সেই একেটা চিন্তন যদি বাহিৰ চোতালখন সাৰোঁতেও হৈছে, কাম কিন্তু একেটাই হ'ব। চিন্তন হৈছে ন? সেইবাবে কোৱা হৈছে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে সিও হৈ জানা মহাভাগৱত ধৰ্ম, হয়নে? নিত্য নৈমিত্তিক চব কাম যদি ঈশ্বৰক অৰ্পণা কৰি কৰা যায়, সি বোলে ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কিন্তু সেই কৰ্মটোৰ মৰ্যাদাটো বিচাৰ কৰিব লাগিব। মই কাৰোবাৰ এটা ঘোষা এটা মাৰি কৃষ্ণতে দিছোঁ বুলি ক'লে নহ'ব। মহাপুৰুষে 500 বছৰ আগতে কি কৰিলে? ভাগৱত ধৰ্মক প্ৰত্যেকৰে জীৱনলৈ লৈ গ'ল, দৈনন্দিন জীৱনলৈ। স্পষ্টতাৰে ক'বলৈ গ'লে চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা এইটো এটা পৰিৱেশ, নহয়নে? কিন্তু 24 ঘণ্টা এইটোতো এই পৰিৱেশটোৰ মাজত আমি থাকিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ চিন্তনটো সদায় মনত ৰাখিবলৈ হ'লে, যিটো আমি মেইনটেনেঞ্চ বুলি কওঁ, ঘৰটো বোলে ইমান কষ্টৰে ধুনীয়াকৈ বনালে সদায় সেইটো অৱস্থাতে থাকিব নি? মেইনটেনেঞ্চটো লাগিব ন? মেইনটেনেঞ্চটো থাকিলেহে ভালে থাকিব। গতিকে ভক্তি আৰম্ভ কৰাটো ডাঙৰ কথা নহয়, মেইনটেনেঞ্চটো আচল কথা ন? ইয়াত আৰম্ভ হ'ল, মেইনটেনেঞ্চটো ক'ত হ'ব? এই ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে তাৰ মাজত। সেইবাবে মহাপুৰুষে কি কৰিলে? প্ৰতিটো কামত সেই ভাগৱতৰ দৰ্শনটো যুক্ত কৰিলে। ৰাতিপুৱা শুই উঠাৰ লগে লগে ভগৱন্তক চিন্তা কৰিব লাগে, নহয়নে? কিয় চিন্তা কৰিব লাগে? কাৰণ শুই থাকোঁতেই কিমান মানুহ মৰি গ'ল ঠিক নাই এইখন পৃথিৱীৰ পৰা। মই যে ৰাতিপুৱাটো দেখা পাইছোঁ। গতিকে প্ৰথম যে মোৰ মৃত্যু, শুবলৈ যোৱা শয্যাখনক আমাৰ মৃত্যু শয্যা বুলি কোৱা হয়, হয়নে? মৃত্যু মানে কি? যেতিয়া গভীৰ নিদ্ৰাত ব্যক্তিজন গুচি যায়, নিজৰ ইন্দ্ৰিয়ৰ অনুভৱবিলাক নাথাকেগৈ। নিজৰ ইন্দ্ৰিয়ৰ অনুভৱ যি স্থানত নাথাকে সেইটোতো মৃত্যু শৰীৰৰ স্তৰত। নতুনকৈ আকৌ এটা শৰীৰ এটা পায় বাবে আজি শুই পেলাই যদি কাইলৈ ৰাতিপুৱা মই সাৰ পাওঁ, সেইটো এটা নতুন জীৱন বুলি কোৱা হয়। সেই নতুন জীৱনটো, সেই নতুন দিনটো পোৱাৰ বাবে পোনপ্ৰথমতে বোলে ভগৱন্তক ধন্যবাদ দিবা। নৈতিকতা সেইটো। কাৰণ শুই থাকোঁতে মোৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাছিল, কিন্তু সৃষ্টিকৰ্তাই দিছে বাবে দিনটো পালোঁ, নহয়নে? সিমানতে আৰম্ভ হৈছে। বিচনাৰ পৰা নামিয়ে বোলে বসুমতীকো প্ৰণাম এটি কৰিব লাগে। বসুমতী, এই মাটি বোলা বস্তুটো, আজিকালিতো মাটি নাই, প্ৰায়েতো পকা ঘৰ হ'ল, নহয় জানো? কিন্তু হ'লেও ইয়াৰ প্ৰতি, এই মাটিৰ প্ৰতি, মাটিক আমি জড় বস্তু বুলি নাভাবোঁ। কিয় নাভাবোঁ? কাৰণ একেডৰা মাটিতেই চাওকচোন, কেৰেলাৰ তিতা সোৱাদটোও লাগিছে, কলজোপাৰ মিঠা সোৱাদটোও লাগিছে। সাৰ পানীয়েতো সোৱাদৰ তাৰতম্য ঘটোৱা নাই।
একেডৰা মাটিতেই লাগিছে। মাটিত এটা চেতনা আছে ন, যিটো চেতনাই জানে যে কেৰেলাৰ গছজোপাত সেইটো প্ৰচিডিঅ'ৰে আৰম্ভ কৰিব লাগিব য'ত তিতা সোৱাদটো উৎপন্ন হ'ব। কলৰ গছজোপাত মিঠা সোৱাদটো উৎপন্ন হোৱাৰ বাবে প্ৰচেছটো প্ৰশস্ত কৰিব লাগিব, নহয়নে? ইয়াত এটা চেতনা আছে। যি ৰাতিপুৱা শুই উঠিৰে যিখন ভূমিৰ প্ৰতি প্ৰণাম জনাই বিনয়ী হোৱাৰ শিক্ষা 500 বছৰ আগতে মহাপুৰুষে দিলে। আজি এই ভূমিৰ প্ৰতি ৰেছপঞ্চিবিলিটি মানুহে পাহৰি গ'ল কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত ছেভ ছইল বুলি মিছন চলাব লগা হৈছে, হয় নহয়? মাটি সংৰক্ষণৰ বাবে। কাৰণ ইয়াত আমি য'তে ত'তে যি টি পেলোৱাটো দূৰৰে কথা, আপোনাৰ যিবিলাক পচন্দ হৈ নাযায় সেই বস্তুবিলাক য'তে ত'তে আমি পেলাই দিওঁ। আৰু এনেও চাবচোন, আগৰ দিনত নিজৰ ঘৰখনত হোৱা শাক পাচলিকেইটাৰ যিটো ৰস হৈছিল, তথাকথিত অসমীয়াৰ আমাক কথিত ভাষাত ক'বলৈ গ'লে, আজিকালি ফল মূল বা শাক পাচলি সেইটো ৰস নাই। লাহে লাহে মাটিৰ উৰ্বৰতা কমিবলৈ ধৰিছে। কিয়? এই মাটিৰ ওপৰত তেনেকুৱা পচন্দ হৈ নোযোৱা কিছুমান বস্তু আমি য'তে ত'তে নিক্ষেপ কৰাৰ বাবে, নহয় জানো? কিন্তু সেই ৰেছপঞ্চিবিলিটিটো এই ধৰ্মত দীক্ষিত হোৱা সেই ব্যক্তিজনৰ ৰাতিপুৱাই আৰম্ভ হৈছে। কিন্তু জানিলেও নহ'ব, মই পালন কৰিবই লাগিব। মই লেকচাৰ দি গ'লোঁ যে মাটিত প্লাষ্টিকৰ বস্তু পেলাব নালাগে, বা ধৰি লওক পচন্দ হৈ যোৱা বস্তু নিক্ষেপ কৰিব নালাগে, আৰু গৈ থৈ পানী বটলটো খাই গাড়ীৰ পৰা মই নিজে পানী বটলটো দলিয়াই থৈ গ'লোঁ। সেইটোতো একো লাভ নাই ন। সেইকাৰণে কৈছে মই আপোনাক ঠগি থৈ যাব পাৰিম, আপুনি মোক ঠগিব পাৰিব। বৰকৈ কথাত গুৰুত্ব এটা নিদিব, আচৰণত গুৰুত্ব এটা দিব। অচিন কাঠৰ থোৰা নলগাবা ন। অচিন কাঠৰ অসমীয়া মানুহে থোৰা নলগায়। মোক চিনি পায় জানো? মোক চিনি নাপায় আপোনালোকে। ইউটিউবত দেখা সময়কণহে দেখিছে, বা আজি সন্মুখত দেখিছে যেনি। ইভাগে চিনি পায় জানো মই কি কৰোঁ কি নকৰোঁ? নাজানে ন। ব্যক্তিজনক জানি লোৱাটো প্ৰয়োজন। নহ'লে আজিকালি ভুৱা DC ওলাইছে, ভুৱা ডক্তৰ ওলাইছে। আকৌ ধৰ্ম মাৰ্গত কি ভুৱা নাই নি? ঢেৰ ভুৱা আছে। নাজানি পেলাই পিল খাবলৈ আহিলে বিপদ হ'ব, হয়নে? তাৰ পৰা ব্যক্তি বিচাৰৰ কথা জনা নাই, ব্যক্তিজনক জনাটো প্ৰয়োজন। জানিলেহে গম পোৱা যায়। আৰু যাই হওক, ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বসুমতীলৈ সেৱাটো জনাই বিচনাখনৰ পৰা উঠি যাবা। সেইটো এটা বিনয়ী ভাৱ। কিছুসকলে আকৌতো পুনাই থৈ দিব, এইটো বোলে বসুমতী আনৰ দেৱী সেৱাৰ কথা কৈছে। মূৰ্খ নি বাৰু? প্ৰকৃতিৰ বস্তু এটাৰ প্ৰতি সন্মান অৰ্পণ কৰাটো সেইটো আনৰ দেৱী পূজা হ'ল নি? কিছুসকলৰ মূৰত ভাইৰাছ এটা সোমাই আছে তেনেকুৱা। সেইসকলে মানে তেনেকৈ কথা কিছুমান কয়। আপোনাৰ সন্মুখত বিনয়ী হোৱা মানে আপোনাৰ সন্মুখত বিনয়ী হোৱাটো নুবুজায় যে আপোনাৰ হৃদয়স্থ কৃষ্ণৰ সন্মুখত বিনয়ী হোৱাটো বুজায়, নহয়নে? গছজোপালৈ চাই পেলাই গছজোপাক চোৱাটো নুবুজাইছে ভাগৱতে। কৈছে গছজোপাৰ অন্তৰটো যে ভগৱান আছে তেওঁক চোৱাটো, নহয়নে? গতিকে বসুমতী ইয়াত গন্ধ পুষ্প দি পূজা কৰিবলৈ কোৱা নাই নহয়, কৈছে জানো? বিনয়ী ভাৱটো। সেই বিনয়ী ভাৱটো থাকিলে কি হয়? ব্যক্তিজন নম্ৰ হয়। আৰু প্ৰকৃতিৰ প্ৰতি যেতিয়া সন্মানটো প্ৰকাশ পায় ৰাতিপুৱা শুই উঠাৰ পৰা, তেতিয়া প্ৰকৃতিয়েও আপোনাৰ প্ৰতি সন্মান প্ৰকাশ কৰে, হয়নে? কেনেকৈ সন্মান প্ৰকাশ কৰে? নিজৰ অনুকূল সকলো বস্তু জীৱনত উপলব্ধ কৰাই দিয়ে। কাৰণ প্ৰকৃতিৰ জৰিয়তেতো সকলো আমি পাওঁ। প্ৰকৃতি জড় নহয়, ইয়াক ঈশ্বৰে চেতনা শক্তি দি থৈছে, ঈশ্বৰৰ ইচ্ছা। প্ৰকৃততেতো সি জড়, কিন্তু চেতনা শক্তি দি থৈছে কাৰণে সি চৈতন্য স্বৰূপ পায়। বা যাই হওক, আৰম্ভ হ'ল। ৰাতিপুৱা শুই উঠি বিচনাৰ পৰা যোৱাৰ পাছতে কি কয়? বোলে গা পা তিয়াবগৈ লাগে, নহয়নে? গা পা তিওৱাটো আকৌ আজিলৈকে আমাৰ অসমীয়া মানুহে কি বুলি ভাবি থয়? ৰাতিপুৱা শুই উঠি শৌচ কৰি গা ধোৱাটো শৰণীয়া ভজনীয়া ভকতৰ বাবেহে। আজিও সেইটো ভাবি থয়, ভাবি থাকে। স্নান কৰিবলৈ কিয় যাব লাগে? মই শৰণ ল'লোঁ সেইকাৰণে যাব লাগে নি গা ধুবলৈ? মই ভজন ল'লোঁ সেইকাৰণে যাব লাগে নি? নহয়, সেইটোতো বাহ্যিক শুদ্ধতা। বাহ্যিক শৌচটো আচৰণ হ'লেহে আন্তৰিক অন্তৰখনো পবিত্ৰ হ'ব, নহয়নে? যদি তেওঁৰ বয়স 5 বছৰতকৈ কম, 90 বছৰতকৈ ঊৰ্ধ্ব আৰু কিবা কাৰণত শাৰীৰিকভাৱে অক্ষম, তেতিয়াহ'লে এই তিনিওজনৰ বাবে কোনো ধৰণৰ বিশেষ সদাচৰণৰ বিধান নাই, কাৰণ তেওঁলোকে নোৱাৰে, হয়নে? কিন্তু তাৰ মাজত পৰা সকলৰ বাবে সদাচাৰ আছে। 2খন কাণ, 2টি নাসাৰন্ধ, গুহ্য দ্বাৰ, লিংগ দ্বাৰ আৰু মুখ, বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় ন। আৰু আমাৰ শৰীৰতো 75% জল আছে, পানী আছে, হয়নে? পানীয়ে পানীক প্ৰভাৱ পেলায়। কেতিয়াবা চাবচোন এনেকুৱা হয়নে? দিনটো ধৰি লওক গোটেই ঘৰৰ পৰা বাহিৰত বোলে ঘূৰি ফুৰিলোঁ বা কামৰ জেগাত থাকিলে, আহি পেলাই যেতিয়া মুখ হাতকেইটা ধুই দিয়ে বা গাটোত পানীখিনি ঢালি দিয়ে, ফ্ৰেছ লাগেনে?
লাগেনে? কিয় লাগে? কাৰণ বাহিৰৰ জলে ভিতৰত থকা জলক প্ৰভাৱ পেলায়, ব্যক্তিজনক শান্ত কৰে, হয়নে? মুখখন দিলেও ভাল লাগে। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে কেৱল ফ্ৰেছ হ'বলৈ নহয়, অন্তৰ মনটো শুদ্ধ কৰিবলৈ সেই শৌচাচাৰলৈ যোৱাটো প্ৰয়োজন, হয়নে? শৌচাচাৰ কৰি আহিলে, গা পা ধুই আহিলে, গা পা ধুই অহাৰ পিছত আগতে মানে কি এইটো ব্যৱস্থা আছিল, মাটি পানী লোৱাৰ এটা বিধান দিয়ে সদাচাৰত, বোলে শৌচ কৰিবলৈ গৈ হাত পাত মাটিৰে ধুব লাগে, হয়নে? এইটো অদৰকাৰী চিন্তা আছিল সৌ সিদিনালৈকে, বোলে ধুবলৈ একো বস্তুৰে মাটিয়েনো গা পা ধুৱেনে, মাটিয়েনো হাত ধুৱেনে? এতিয়া প্ৰব্লেম কি হ'ল, আমাৰ যে চাবোনবিলাক ওলাইছে, ডিটাৰজেণ্টবিলাক ওলাইছে, তাত যিবিলাক কেমিকেল হিউজ এমাউণ্টত ইউজ কৰা হৈছে, মানুহৰ স্কিন ডিজিজ হ'বলৈ ছালৰ বেমাৰ হ'বলৈ আৰম্ভ কৰিছে, নহয়নে? স্কিন কেঞ্চাৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে জাপানত এতিয়া নতুনকৈ ওলাইছে কি, যে যিটো আমি তথাকথিত প্ৰপাৰ শব্দটোতো বিচাৰি পোৱা নাই, আলতীয়া মাটি বুলিয়ে কৈছোঁ, লিকটীয়া টাইপ মাটি, সেই মাটিটোৰ পৰা চাবোন বনোৱা, মাটিৰ বনোৱা চাবোনে গা পা ধোৱা, স্কিনৰ কাৰণে কোনো ইফেক্ট নকৰে বা ছালত কোনো বেয়া প্ৰভাৱ নেপেলায়। আজিৰ পৰা 500 বছৰ আগতে মহাপুৰুষে কৈছিল গা পা ধুবলৈ যাওঁতে মাটি পানীৰে গাটো ধুবা, মাটি পানী লৈ পেলাই হাতখন ধুবা, হয়নে? সকলোৱে সেইটো সম্ভৱ নহ'বও পাৰে, কিন্তু বস্তুটোৰ গুৰুত্বতা আছে, সেইটোক আমি আউটডেটেড বুলি কৈ দিব নোৱাৰোঁ, নহয়নে? মাটি পানী কোনোবাই লৈছে নলৈছে মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু মাটি পানী লোৱা সেই সৰু কথাটো ইমান যে বৈজ্ঞানিক পূৰ্ণতা আছে, সেইটো 500 বছৰ আগতেই দিয়া হৈছিল, হয়নে? তাৰ পৰা আহি পেলাই গোসাঁই ঘৰত চুক এটাই শক লাগিল, সকলোৱে সম্ভৱ নহ'ব পাৰে ধুনীয়াকৈ ধৰি লওক গোসাঁই ঘৰ ভাগ বনাই লোৱা, নহয়নে? সেইকাৰণে চুক এটাও লাগে, চুকটোত গৈ পেলাই ধূপ এডাল, চাকি এগছ বা দিব নোৱাৰিলে অন্তৰ মনেও ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰা। বোলে এই শ্ব'ফটো কিয় কৰিব লাগিছে? আজিকালি আকৌ কিছুসকল সেইটোও প্ৰব্লেম, আমি বোলে ইমান শ্ব'ফ নকৰোঁ, দেখুৱাই ভক্তি নকৰোঁ, মনৰ ভক্তিটোহে আচল, হয়নে নহয়? হয়ো হয়, মনৰ ভক্তিটোহে আচল। নামঘৰলৈ কিয় যাব লাগিছে? গোসাঁই ঘৰলৈ কিয় যাব লাগিছে? ইমান দেখুৱাই পেলাই কিয় ধুতি নীতি দেখুৱাব লাগিছে? আচল কথাটো মনৰ ভক্তিটোহে। ভুল কথা। ঈশ্বৰে খোজকাঢ়ি পেলাই এটা ঠেং দিয়া নাই নহয়, দুটা ঠেং দিছে, দুইটাই সমানে যাব লাগিব, বেলেঞ্চটো লাগিব, নহয়নে? দেখাচাৰ আৰু লুকাচাৰ দুটা আছে। মই সৰু কথা এটা কৈছোঁ, আমাৰ সমাজত এটা পৰম্পৰা আছে কি, বিবাহিত আইগৰাকীয়ে স্বামীৰ আয়ুস ৰেখাৰ ওপৰত শিৰৰ সেন্দুৰকণ লয়, নহয়নে? এতিয়া যদি এনেকুৱা কথা এটা কোনোবাই কয়, মই তেওঁক মনৰ পৰা স্বামী বুলি ভাবোঁ নহয়, ফুটটো নল'লেও হ'ব। সহজতে আমি সমাজত সেইটো কথা মানি ল'ম জানো? নলওঁ ন? বা তেওঁতো এইটো নকয়, ফুটটো কিয় লয়? কাৰণ তেওঁ মনৰ পৰাও তেওঁক স্বামী বুলি ভাবিছে আৰু তেওঁৰ প্ৰতীকী হিচাপত কপালৰ ফুটটো লৈছে, নহয়নে? দেখাচাৰ আৰু লুকাচাৰ। ঠিক তেনেদৰে ভগৱান সকলোতে আছে, সকলোতে আমি বিচাৰিবগৈ নোৱাৰোঁ, আমাৰ চেতনাটো ইমান হাই লেভেলত নাই। আমি মানুহৰ ভিতৰত মানুহক নেদেখোঁ, আকৌ মানুহৰ ভিতৰত হৰিক কেনেকৈ দেখিম? এইটো পৰ্যায়ত সেইবাবে এটা নিৰ্দিষ্ট স্থানলৈ যোৱা প্ৰয়োজন। চকাটো পামচাৰ হ'লে বায়ুমণ্ডলৰ পৰা বায়ুলৈ ভৰাই দিব নোৱাৰোঁ নহয়, চবতে বায়ু আছে, আপোনাৰ পাম্পিং ষ্টেচনলৈ নগ'লেও হ'ব, এইটোতো কৰিব নোৱাৰি ন? ভগৱান সকলোতে আছে, কিন্তু আমি ইমান শুদ্ধ নহয় যে চবতে আমি তেওঁক দেখা পাম, অনুভৱ কৰিম। সেইকাৰণে এটা স্পেচিফিক স্থানলৈ যোৱাৰ প্ৰয়োজন। সেইটো আমাৰ নিজ ঘৰৰ গোসাঁই ঘৰ হ'ব পাৰে, গাঁৱৰ নামঘৰ হ'ব পাৰে, বা অন্য কোনোবা ৰাজহুৱা ঈশ্বৰ উপাসনাৰ স্থানো হ'ব পাৰে। তালৈ সেইবাবে যাব লাগে, গৈ পেলাই যাতে এটা অৰ্গেনাইজ ফৰ্মত আমি সেই ঈশ্বৰক উপাসনা কৰোঁ, তেওঁৰ সন্মুখত কৃতজ্ঞ হওঁ, নহয়নে? সেইবাবেই যাব লাগে। নামঘৰলৈ অহা দায়িত্বটো এইটো নহয়, এইটোতো ধৰি লওক আজি বছৰেকীয়া অনুষ্ঠান বা ধৰি লওক ৰাইজে সকলোৱে সমবেত হৈ পতা অনুষ্ঠান বুলি ধৰিছোঁ, নহয়নে? প্ৰত্যেকজন গাঁৱৰ যদি প্ৰত্যেকজন অসমীয়াই এইটো ব্যৱস্থা কৰি লয় যে দিনটোৰ এটা দিন, মাহেকৰ এটা দিন, বোলে গাঁৱত 100 ঘৰ মানুহ আছে, প্ৰত্যেক ঘৰ মানুহৰ কোনোবা এজন দুজন যিকেইজন ফ্ৰী থাকে বন্ধ এটা দিনত নামঘৰত শ্ৰমদান কৰিব, সেইটো হৈছে আচল সেৱা। এইটো আশা কৰি বহি থকাটো নহয় যে নামঘৰীয়া এজন আছে নামঘৰীয়াই কৰিব, নহয়। বাকীসকলৰ পৰা এইটো শিকিবলগীয়া। খ্ৰীষ্টানসকল তেনেকৈ যায়, মুছলিমসকল তেনেকৈ যায়, আমাৰ মানুহ কিয় নাহে? দায়িত্বত থকা কেইজনৰ কৰাটো নহয় নহয়, বাকীসকলো যোগদান লাগিব। তাৰ অৰ্থ এইটোও কোৱা নাই যে কোনোবা আহিবলৈ মই ইয়াত কিবা সিদ্ধান্ত দিছোঁ যে আহক, নহয়, সেই ভাৱটোওতো লাগিব, কাৰণ নিজৰ অনুষ্ঠান। আজিৰ পৰা
বছৰ আগতে উপাসনাৰ স্থলীখন আমাক দি থৈ গ'ল, সন্মুখত সিংহাসন। কাইলৈ যাতে আনৰ আগত আমি ক'ব পাৰোঁ আমি যাক বহুৱাই উপাসনা কৰোঁ সেই 7খলপীয়া আসনখন 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ কল্পনা। কাৰোবাৰ শক্তি আছে কোনোবাই ডিনাই কৰি দেখুৱাৰ এই কনচেপ্টটো ভুল বুলি? কল্পনা বুলি ক'লেও কিমান উচ্চস্তৰীয় কল্পনা, নহয়নে? গৌৰৱটো সেইখিনিত হয়, সেইখিনিত লাগে যে সগৌৰৱে ভক্তিত আগবাঢ়া। তাৰপিছত নিজৰ নিজৰ কামত ওলাই গ'ল, স্কুল কলেজ যোৱা, স্কুল কলেজলৈ গৃহিণীগৰাকী গৃহকৰ্মত লাগিলে, নহয়নে? কিন্তু সিমানতো শেষ নহয়। গৃহকৰ্মত কৰোঁতে গৃহিণীগৰাকীৰ বাবে অলপ আগতে প্ৰসংগ এটা ওলাইছিল, আধৰুৱা হ'ল। এতিয়া সেইটো সম্পূৰ্ণ হ'ব যে যেতিয়া জীৱৰ শৰীৰটো বিকাশ পায়, অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, তাৰপিছত বিজ্ঞানময় কোষ, আনন্দময় কোষ, পঞ্চকোষেৰে শৰীৰটো সম্পূৰ্ণ হয়। অন্নৰ পৰা ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, বীৰ্য, বীৰ্যৰ পৰা শৰীৰ, শৰীৰৰ পৰা শিশুকাল, শিশুকালৰ পাছত যুৱককাল, যুৱককালৰ পাছত প্ৰাপ্তবয়স্ক, প্ৰাপ্তৰ পাছত বৃদ্ধ। বৃদ্ধ বয়সৰ নিৰ্দিষ্ট এটা বয়স পালে আমি সকলোৱে শৰীৰটো এদিন এৰিব লাগিব। এই শৰীৰটো কলৈ যাব? যিডৰা খেতিৰ পৰা ধান আনি খাইছিলোঁ সেইডৰা খেতিলৈকে যাব, হয়নে? মাটিৰ বস্তু মাটিলৈকে যাব, লগত কি যাব? সংস্কাৰটো। সংস্কাৰটো ক'ৰ পৰা আহে? কি খালোঁ, কি ক'লোঁ, কি কৰিলোঁ, হয়নে? অন্ন বাক্য ব্যৱহাৰৰ পৰাই মানুহৰ সংস্কাৰটো আহে। আৰু সেই সংস্কাৰটো নিৰ্মাণৰ মূল আধাৰটো ক'ত আৰম্ভ হয়? পাকঘৰটোত। সেইকাৰণে চাবচোন আগতে অসমীয়া মানুহৰ কি হয়, পাকঘৰবিলাক এতিয়াও হয়, পাকঘৰবিলাক অকণমান ঘৰৰ পিছ চাইডটোলৈ বনায়, মানে সন্মুখৰ এৰিয়াটোত নবনায়, পিছৰ ফালে বনায়, বুজি পাইছে নহয়? আজিকালি যেনিবা ধৰি লওক ড্ৰয়িং ৰুমে কিটচেনে এটেচকৈ বনায় আৰু, নহয় জানো? আগতে নবনায়। এইটো আমি ধৰি লওক মডাৰ্ণিটি বুলি কওঁ যে এইফালে কিটচেনটো এটেচ আছে, ড্ৰয়িং ৰুমটো এটেচ আছে। এতিয়া এইটো ক'বলৈ যোৱা নাই আকৌ। আজিকালি প্ৰায়ে আধুনিক মানুহৰ ঘৰবিলাক তেনেকুৱাই, কিটচেনটোৱে প্ৰায় ড্ৰয়িং ৰুমটোৱে তেনেকুৱা, লিভিং ৰুমটোৱে এটেচ থাকে। সেইটো কিবা মই বাস্তু দোষ উলিয়াবলৈ গৈছোঁ বা কিবা এটা নীতিমতে ভুল উলিয়াবলৈ গৈছোঁ, সেইটো নহয়। আমি যে ভাবোঁ এইটোহে মডাৰ্ণিটি, এইটোহে এডভান্স চিন্তা। পাকঘৰটোনো পিছফালে বনায়নে? সেইটো এডভান্স চিন্তা আছিল। কেনেকৈ আছিল চাওক, আগতে এনেকুৱা এটা সময় আছিল, বাহিৰৰ মানুহটো দূৰৰে কথা, ঘৰৰ মানুহজনো যদি বাহিৰৰ পৰা আহিছে তেতিয়াহ'লে চিধাই পাকঘৰলৈ যাবলৈ দিয়া নহয়, হয়নে নহয়? কিয় নহয়? সেইটো ধুতি নীতি নহয়। পুনৰ কৈছোঁ, সেইটো শৰণীয়া ভজনীয়া ভকত থকা ধুতি নীতি নহয়, সেইটো বৈজ্ঞানিক চিন্তা। কেনেকৈ? আমি যেতিয়া ক'ৰবালৈ যাওঁ ন, যোৱাৰ লগে লগে আমাৰ শৰীৰত এটা চাপ গুচি আহে। আমাৰ এই স্থূল শৰীৰটোৰ ওপৰত এটা শক্তিৰ আৱৰণ আছে, যাক বিজ্ঞানৰ ভাষাৰে আমি অৰা বুলি কওঁ। ইলেক্ট্ৰমেগনেটিক এটা লেয়াৰ আছে, মাইক্ৰ'ফোটন নামৰ কিছুমান কণাৰে নিৰ্মিত, যিটো আমি খালী চকুৰে দেখা নাপাওঁ। ক্ৰিলিয়াম ফটোগ্ৰাফীত ধৰা পৰে যে ব্যক্তিজনৰ অৰাটো কেনেকুৱা, পজিটিভ নে নিগেটিভ, এনেকুৱা কিছুমান কথা থাকে। 19ৰ দশকতে 1989 চনত ৰাছিয়াৰ এজন বিজ্ঞানী ফ্ৰেডৰিক ৱাৰেনস্কি আছিল, তেখেতে এই অৰাৰ অস্তিত্বটো প্ৰমাণ কৰি দেখুৱাইছিল। কিয় কোৱা হয়? কাৰণ মই দিনটোলৈ ওলাই গ'লোঁ ঘৰৰ পৰা, পটককৈ ক'ৰবাত খোজ নপৰিবলগীয়া জেগাটো খোজটো পৰিব পাৰে, কিবা গেলা পেচা বা অপবিত্ৰ বস্তুটো, হয়নে? খোজটো পৰালৈকে তাৰ চাপ এটাটো আমাৰ শৰীৰটোৰ লগত গুচি আহিব। আৰু এই কিতাপখন চোৱাৰ লগে লগে ইয়াৰ ফিংগাৰ প্ৰিণ্টছটো থাকি যায়, নহয়নে? বায়'মেট্ৰিক্সৰ থ্ৰুৱেদি তাৰ DNA-টোলৈকে আজি উলিয়াই ল'ব পাৰি। তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব খোজটো পৰাৰ লগে লগে তাৰ চাপ এটা আপোনাৰ শৰীৰত নাই অহা বুলি, হয়নে? আৰু ইমান সতৰ্কতাৰেতো আমি ক'তো নুফুৰোঁ। ক'ৰবাত কিবা এটা বেয়া বস্তু চকুত পৰিবও পাৰে, বেয়া বস্তু এটা ইমান চেঞ্চিটিভকৈ ভবা হৈছিল কথাবিলাক। ক'ৰবাত কিবা এটা নপৰিবলগীয়া গছক এটাও পৰিব পাৰে, ক'ৰবাত নকৰিবলগীয়া কথা এটা মুখৰ পৰা ওলাই যাব পাৰে, নহয়নে? তাৰ ফলত সেই চিটুৱেশ্যনটোৰ এটা চাপ নিজৰ শৰীৰটোত গুচি আহে, ভালে বেয়া আহিছে। সেইকাৰণে কি কয় বোলে, পালেহি নি, যাওক মুখ হাতকেইটা ধুই আহকগৈ, গাটো তিয়াই আহকগৈ, তাৰপিছত ভাত খাবলৈ মাতে, নহয়নে? কিয়? যিটো চাপ আহিছিল, পানীয়ে গাটো ধুই দিয়াৰ লগে লগে পিউৰিফাইড হৈ গ'ল, নহয়নে? সেইকাৰণে কেঁচুৱাটো আহিলে বা কোনোবাই শ্মশানৰ পৰা আহিলেও জুই সেকটো ল'বলৈ কিয় কয়? সেইটো ধাৰ্মিক পৰম্পৰাই নহয়, বেক্টেৰিয়া নষ্ট হয় সেইটো বেলেগ কথা, অৰাটো পিউৰিফাই হয়। কাৰ থ্ৰুৱেদি? অগ্নিৰ থ্ৰুৱেদি, তাপৰ থ্ৰুৱেদি, টেম্পাৰেচাৰৰ থ্ৰুৱেদি, নহয়নে? তাৰ পৰা তেওঁ মুখ হাতকেইটা ধুই আহিলে। সেইকাৰণে কয় অন্ন পাত্ৰটো বোলে বাহিৰৰ পৰা আহি নুচুব। কিয় নুচুব? কাৰণ আমি নাজানো, ক'ৰবাত কিবা এটা নিগেটিভ দেখি শুনিও আহিব পাৰোঁ। তাৰ অনুসৰি অন্নৰ আণৱিক সংগঠন বা প্ৰভাৱটো সলনি হৈ যায়। 2015 চনত জাপানৰে এজন বিজ্ঞানী মাছাৰু ইমোটো,
নামৰ এজন বিজ্ঞানীয়ে এটা বিখ্যাত এক্সপেৰিমেণ্টৰ জৰিয়তে এইটো প্ৰুফ কৰি দেখুৱাইছিল, ৰাইচ এক্সপেৰিমেণ্ট। আৰু এটা ৱাটাৰ এক্সপেৰিমেণ্টো আছে, যাৰ থ্ৰুৱেদি তেওঁ এইটো প্ৰমাণ কৰি দেখুৱাইছিল যে পানী, নৰ্মেল পানী এইটো সাধাৰণ বস্তু নহয়, সেইটো ছায়েন্সৰ লেংগুৱেজত ক'বলৈ গ'লে লিকুইড কম্পিউটাৰ কৰা হয়। কম্পিউটাৰ মানে কি? য'ত ইনফৰমেশ্যন ষ্ট'ৰ থাকে, নহয়নে? তথ্য জমা থাকে। পানীক লিকুইড কম্পিউটাৰ। পানীত কি তথ্য জমা থাকে নি? থাকে। কেনেকৈ? পানীখিনিলৈ যিটো ইণ্টেনশ্যনত চোৱা গৈছে, পানীখিনিৰ আশে পাশে কেনে ব্যৱহাৰ হৈছে, সেই ব্যৱহাৰটো অনুসৰি তাৰ আণৱিক মলিকুলাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়। সেইকাৰণে আপোনাক দৰৱ খালেও পেটৰ বিষটো ভাল নহয়। আগতে গাঁৱৰ ঘৰতে কোনোবাই বোলে পানী অকণমান জাৰি দিয়ে, সেইকণ খাই দিলে আকৌ একদম পেট টনটনীয়া হৈ পৰে। কিয়? সেইটো ইণ্টেনচিটিত চাইছে, সেইটো ইণ্টেনচিটিত তেওঁ পানীখিনি চুইছে, নহয়নে? সেই পজিটিভিটিটোত তেওঁ পানীখিনি কাটি দিছে। সেইটো অন্ধবিশ্বাস নহয়, তাত এটা বিশ্বাস আছিল। আগতে এনেকুৱা দেখেনে, কেতিয়াবা অখণ্ড পাঠ পাতিলে এই ভক্তিৰ সৰোবৰ বুলি এনেকৈ হেৰি পাতে, গাহগজেন্দ্ৰৰ হেৰি দেখুৱাই, শেষৰ দিনা গাঁৱৰ ৰাইজে কি কৰে, তাৰপৰা চোলে নি পানী বটল ঘৰলৈ লৈ যায়, বোলে ভক্তি সৰোবৰৰ পানী। সেইটো এটা কেৱল অন্ধবিশ্বাস নহয়, খালি সেই বস্তুটোত আমি ইমান এটা গুৰুত্ব এটা নিওঁ। পানীকণ কিয় নিয়ে? কাৰণ তাত ইমান শুদ্ধ সাত্বিক বাক্য উচ্চাৰণ হৈ থাকিল। কেতিয়াবা কোনোবা বেমাৰত পৰিলে, আগৰ দিনততো ডক্তৰ নাছিল, তাৰে পানী অকণমান দি দিয়ে। সেইটো বিশ্বাসতে কেতিয়াবা কিছু ভালো হৈ যায়। তাৰ পৰা মই এইটো কোৱা নাই যে ভাগৱত পাতক, তাতে পানীখিনি জমা কৰি থৈ দিয়ক, তাৰপৰা পানী নি বটলে থৈ দিয়ক, পিছত খাই দিলে বেমাৰ ভাল হৈ যাব। বস্তুটোৰ গুৰুত্বতাটো বুজাবলৈহে কোৱা হৈছে। পানীক লিকুইড কম্পিউটাৰ বুলি কোৱা হয়। সেইকাৰণে পানী গিলাচ খাওঁতেও শান্তিৰে বহি শান্ত মগজুৰে খাব লাগে। কটকটকৈ খাই দিলে সেইটোও কেতিয়াবা বিষক্ৰিয়া কৰিব পাৰে, নহয়নে? সেইটো ভজনীয়াৰ নিয়ম নহয়, সেইটো মেডিকেল ছায়েন্সৰ নিয়ম। এতিয়া আহক ৰাইচ এক্সপেৰিমেণ্টলৈ। ঘৰততো কৰি চাব পাৰি, চকুৰে দেখিলে বস্তুবিলাক বেছি ভাল লাগে। যেতিয়া আজিকালিতো ধৰি লওক বতুৱাটো গ'লেই, সকলোৱে প্ৰায় ঘৰতো কুকাৰেই আছে, নহয় জানো? কুকাৰত যেতিয়া ভাতকেইটা বনোৱা যাব, দুমুঠি কি কৰিব, কাইলৈ গৈ কৰি চাব। আৰু কৰি চালে তেতিয়া বেছিকৈ গম পোৱা যায়। চাউল দুমুঠি লৈ চুইচাৰৰ সৰু সৰু বৈয়ামটোত 2 মুঠি থৈ দিব। এটা বৈয়ামলৈ চাই প্ৰণামেদি কৰি দিব, ভাল কথা দুটামান ক'ব, ভাল আচৰণ দুটামান কৰি দেখুৱাব। আনটো বৈয়ামত থোৱা চাউলকেইটালৈ চাই ভেকাহি মাৰি দিব, বেমাৰ আজাৰ দুটামানৰ নাম কৈ দিব, মানে বেয়া ব্যৱহাৰটো দেখুৱাব। আৰু ঢাকনিখন মাৰি দুটা বেলেগ জেগাত থৈ দিব। পিছদিনা আকৌ সেই ভাল কথা কোৱা কেইটা চাউল কেইটালৈ চাই ভাল কথা, বেয়া কোৱা কেইটালৈ চাই বেয়া কথা। 2 দিন 3 দিন 4 দিন এসপ্তাহ 10 দিনলৈকে আমি চাব পাৰোঁ। যি কেইটালৈ চাই মই ভাল এক্সপ্ৰেশ্যন প্ৰকাশ কৰিছিলোঁ, তাত ভেঁকুৰ নুঠে। যি কেইটালৈ চাই মই বেয়া এক্সপ্ৰেশ্যন প্ৰকাশ কৰিছিলোঁ, তাত ভেঁকুৰ উঠি যাব। কিহে প্ৰভাৱ পেলালে? আমাৰ ইমপ্ৰেশ্যনটোৱে, হয়নে? সেইকাৰণে মহাপুৰুষে কি কৰিলে? যিটো উপাসনা মণিকূটত হয়, সেই উপাসনাটো পাকঘৰটোত হয়। কাৰণ মণিকূটত ব্ৰহ্মৰ উপাসনা হয়। ভগৱানক ব্ৰহ্ম বুলি নকওঁ জানো? অন্নক ব্ৰহ্ম বুলি নকওঁ জানো? পাকঘৰটোত কি হয়? ব্ৰহ্মক প্ৰস্তুত কৰা হয়, হয়নে? অন্ন ব্ৰহ্মইহে জীৱ ব্ৰহ্ম শৰীৰত ধৰি ৰাখিছে, নহ'লে কেপাচিটি নাই জীৱ ব্ৰহ্ম ইয়াত বহি থকা, হয়নে? সেই অন্নমুঠি বনাওঁতে সেইকাৰণে সেই শুদ্ধ আত্মিক পৰিৱেশটো লাগে। সেইকাৰণে কৈছিল যে শান্ত মগজে, সেইখিনি সময়ত আগতে কথাও নাপাতে, হয়নে? আজিকালি অকণমান কিবা কিবি হৈছে আৰু সেইটো নিজৰ আধাৰত বিচাৰ কৰি ল'লেই হ'ল। মই ক'বলৈ যোৱা নাই যে কোনোবাই এনেকৈ চলক, নিজৰ স্ব-ইচ্ছা আৰু সুবিধাৰ কথা। আৰু কেনেবাকৈ যাতে চৰুটোত ঠেকেচ মাৰি থ'ব নোৱাৰে, কেতিয়াবা থ'ব পাৰে কিবা কাৰণত খং চং উঠিলে, সেইকাৰণে চৰুটোৰো নিৰ্ণয় দি দিলে। যেতিয়া কিবা এটা বস্তু, সামান্য জাগতিক বস্তুৰ সৈতেও এটা আধ্যাত্মিক নিৰ্ণয় জড়িত হয়, তেতিয়া বস্তুটো চৈতন্য হয়। কেনেকৈ? এনেকুৱাটো হাজাৰ হাজাৰ ভাগৱত আপোনাৰ প্ৰিণ্টিং প্ৰেছবিলাকত বনোৱা যায়। যেতিয়া আপোনাৰ দোকানে দোকানে বিকি পেলাই ট্ৰাকত আনে, কাৰ্টন ভৰি ভৰি আনে, কেতিয়াবা সেই বাকচবিলাকৰ ওপৰত উঠিও নমাই আনিব লগা হয়। তেওঁ পাপ নাই হোৱা নি? হয়নে? চাবলৈ গ'লে নাই হোৱা। কাৰণ সেই দোকানৰ পৰা ভাগৱত ভাগ আনি যেতিয়া এটা আধ্যাত্মিক নিৰ্ণয়েৰে ঠগাত থৈ চৰ্চন কৰা যায়, তেতিয়া কোৱা যায় বোলে চৈতন্য হ'ল, নহয়নে? খোলটো মই যেতিয়ালৈকে বজাবলৈ জানো বাধ্যহে, কিন্তু যেতিয়া নিৰ্ণয়টো জনা গ'ল যে জৰিডাল কোন, তালি কোন, খালি কোন, তেতিয়া খোলটো চৈতন্য হ'ল। কাৰণ মহাপুৰুষে জানিছিল যে আজিকালি আমি কণ্টেণ্ট বনাই নহয়, বহুত মানুহে কণ্টেণ্ট বনায়, ডাঙৰ ডাঙৰ মানুহে আপোনাৰ ক'ৰবাত চাহ খাইছে সেইটোও লৈ আপোনাৰ পষ্ট দি পেলাই কণ্টেণ্ট বনায়, এনেকুৱা ধৰণৰ কথা কিছুমান আছে। মহাপুৰুষেও কণ্টেণ্ট বনাইছিল, কিন্তু এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয়, এনলাৰ্জমেণ্টৰ কাৰণে। কেনেকৈ? কাৰণ জানিছিল মানুহক যদি এটা বস্তুৱে কেৱল থিয়ৰিটোৰ কথাই কৈ থকা মানুহে নামানে বা সম্ভৱ নহয়। মইহে থিয়ৰি পঢ়িছোঁ,
আপোনাৰ সুবিধা নিমিলিবও পাৰে আপুনি কি কৰিব সেইকাৰণে আধ্যাত্মিকতাটো কৰ সৈতে জড়িত কৰিলে কোনোবাই গীত গাই ভাল পায় গীতৰ সৈতে জড়িত কৰি দিলে তা বৰগীত গাও হয়নে নহয় বৰগীতৰ তাল মান ইমান বৈজ্ঞানিকভাৱে ৰাখিলে যে আজি মিউজিক থেৰাপি ৰূপত ইউজ হৈছে তাৰ ফ্ৰিকুৱেন্সিবিলাক ইমান স্মুথ হয় হয়নে কোনোবাই নাচিহে ভাল পায় তেওঁ ভক্তি নকৰিব নি দশাৱতাৰ নৃত্য দিলে কৃষ্ণ নৃত্য দিলে সত্ৰীয়া নৃত্য দিলে মুদ্ৰাবিলাক দিলে মৎস্য মুদ্ৰা কুৰ্ম মুদ্ৰা শংখ মুদ্ৰা এইবিলাকৰ জৰিয়তে শৰীৰত বায়ুৰ সঞ্চালন পৰিৱৰ্তন হৈ যায় হয়নে গেছৰ খুব প্ৰব্লেম আছে মাত্ৰ হাতৰ মাত্ৰ সামান্য এটা মুদ্ৰা এইটোক কোৱা হয় অপান মুদ্ৰা এইটো অপান মুদ্ৰা দিনটোত যদি 5 মিনিট সময় এই অপান মুদ্ৰাটো হাতত আছে তেতিয়াহ'লে আপোনাৰ গেষ্ট্ৰিকৰ কোনো প্ৰব্লেম জীৱনত নহয় ইমান সূক্ষ্ম দৰ্শন লেখে দিলে হয়নে আগতে প্ৰণাম কৰোঁতে আমাৰ অষ্টাংগ প্ৰমাণ আছে সাষ্টাংগ প্ৰমাণ অষ্টাংগ প্ৰমাণ প্ৰণাম পঞ্চাংগ প্ৰমাণ যেতিয়া আমি আঁঠুকাঢ়ি সেৱা কৰোঁ এইটো পঞ্চাংগ যেতিয়া দণ্ডৱত পৰি দিয়া যায় সাষ্টাংগ যদি জীৱনৰ এটা বয়সৰ পৰা সাষ্টাংগ প্ৰণাম কৰা হৈছে তেতিয়াহ'লে গোটেই লাইফত কোনো আৰ্থৰাইটিছৰ প্ৰব্লেম নহয় এইবিলাক কি কোনোবাই নৃত্য কৰিহে ভাল পায় সেইমতেই কৰক শৰীৰটো থাকিলে তেওঁ নিজৰ প্ৰতিভাও বিকাশ পালে ঈশ্বৰ ভক্তিও হ'ল খালি তাৰ নিৰ্ণয়টো জড়িত হ'ব লাগিব যদি নিৰ্ণয়টোৰ প্ৰতি শ্ৰদ্ধা নাথাকে তেতিয়া খুলটো ডিঙিত লৈ মদ পানীকণ মুখত ল'বলৈ ভয় লাগে হয়নে তেতিয়া মদ পানীকণ খাই পেলাই নামঘৰলৈ আহিবলৈও ভয় লাগে যদি নিৰ্ণয়টো নাথাকে ৰিলেভেন্স তেতিয়া সেইটো বস্তু নাথাকেগৈ আৰু ইয়াৰ পাছত গৃহিণীগৰাকীও বহুত সংস্কৃতিত কোৱা হ'ল বোলে মাইকী মানুহক বা স্ত্ৰীগৰাকীক সদায় উপেক্ষা কৰি থোৱা হ'ল ধৰ্মত আগস্থান নিদিয়া হ'ল আৰু মাতৃৰ বন্দনাৰে গোটেই জগতখন আৰম্ভ হৈছে আৰু সেই মাতৃগৰাকীৰ হাতত গোটেই ৰিম'ট কণ্ট্ৰলটো থাকে কেনেবাকৈ যদি ঘৰৰ কাৰোবালৈ খং উঠিছে বেলেগকৈ একো ক'ব নাই ভাত বনাওঁতে আৰু যি হ'বলৈ যিকেইটা বেমাৰ আজাৰ হ'ব লাহেকৈ কৈ পেলাই 2-3 দিনমান খুৱাই দিয়ক পিছত সেইটো বেমাৰেই হ'ব কথাটো কৈছোঁ নহয়নে গোটেই ৰিম'ট কণ্ট্ৰলটো কাৰণ খুৱাম মইহে বাকী যোনে যি কৰি নাথাকক খাবতো গৃহিণীগৰাকীয়ে দিলেহে বা আইগৰাকীয়ে দিলেহে চৰুটোৰ নিৰ্ণয় দিলে ধৰ্মৰ পাত্ৰ খৰিখিনিৰ নিৰ্ণয় দিলে বোলে আজিকালিতো বিশেষকৈ চৌকা নাই গেছ আহিলে কিন্তু হ'লেও নিৰ্ণয়টো আছে খৰিখিনি বোলে অজ্ঞানতা জ্ঞানেই অগ্নি ধৰ্মই চৰু ভক্তি ৰখেই জল হয়নে এনেকৈ 3টি উধান আগতে উধান আছিল উধান পাতে 3 তাপে 3টি উধান সেই নিৰ্ণয়ে যেতিয়া সেই চাউলকেইটা বনোৱা যাব তেতিয়া বেলেগকৈ ভক্তি কৰিবলৈ নাথাকে আৰু সেই ভক্তি সেই নিৰ্ণয়ৰে এটা শুদ্ধ আত্মিকতাও ৰাখিলে আৰু তাত যিখিনি শুদ্ধ আত্মিক গুণ সমাবিষ্ট হ'ব লাগে সেইখিনি হোৱাৰ পৰিৱেশো হ'ল আৰু যেতিয়া খাবলৈ দিয়া হ'ল খাবলৈ দিওঁতে ভাতকেইটা বনাওঁতে যিমানখিনি সময় লাগে তাতোতকৈ বেছি সময় খেতিটো কৰোঁতে লাগে নহয়নে চাবচোন সব পৃথিৱীৰ সব মানুহে চাউলকেইটাৰ অপমান কৰিব পাৰে কিন্তু খেতিয়কজনে কাহানিও চাউলকেইটাৰ অপমান নকৰে নহয়নে কাঁহীৰ কাষত বাকী থাকি যোৱা চাউলকেইটাও খেতিয়কজনে পেলাবলৈ বেয়া পায় কাৰণ তেওঁ জানে সেই চাউলকেইটা আনিবলৈ যাওঁতে কিমান কষ্ট কৰা হৈছে নহয়নে সেইকাৰণে খেতি নকৰিলেও পথাৰলৈ যাব লাগে পথাৰলৈ চাবগৈ লাগে কিমান কষ্টৰ বাবদ চাউলকেইটা মুখলৈ আহিছে হয়নে আজিকালি অৱশ্যে চৰকাৰে দিয়ে সেইকাৰণে ইমান এটা অনুভৱ নহয় হ'লেও খেতিয়কৰ পৰাইতো গৈছে সেইটোও ধৰ্ম যদি তাক নিষ্ঠা সহকাৰে পালন কৰা গৈছে গতিকে অন্নদাতাৰ প্ৰতি সন্মান জনাই সেই অন্ন ভগৱানৰ চৰণত নিবেদন কৰি মনৰ ভাৱেৰে গ্ৰহণ কৰিলে সেয়া ভাত খোৱা নহ'ল সেয়া ঈশ্বৰৰ প্ৰসাদ খোৱাই হ'ল হয়নে ভাগৱতৰ প্ৰসাদ বুলি ক'লে এই ঘিউ দি বনোৱা বইল ভাতকেইটাই নহয় ঘৰত বনোৱা প্ৰতিসাজ ভাত যদি তাক শুদ্ধ আত্মিকৰে ঈশ্বৰক অৰ্পণা কৰি গ্ৰহণ কৰা হৈছে নহয়নে তাৰপিছত খোৱাৰ সময়ত যেতিয়া শৰীৰত মল সৃষ্টি হ'ব সেই বিষ্ঠা ত্যাগ কৰিবলৈ যেতিয়া শৌচাগাৰলৈ যাব তাতো নিৰ্ণয় আছে মাটি পানী লোৱা হাত ধোৱা নহয়নে পানীখিনি ঢালে পানীখিনিক জলৰূপী নাৰায়ণ বুলি ভাৱনা কৰিবলৈ নিজৰ গাত ঢালিব লাগে এনেকুৱা নিৰ্ণয় আছে ভাগৱত ধৰ্ম তাতো হ'ল গতিকে যেতিয়া দৈনন্দিন জীৱনত আচৰণ কৰা প্ৰতিটো কৰ্মৰ সৈতে একোটা আধ্যাত্মিক নিৰ্ণয় জড়িত হয় ভাগৱতৰ দৃষ্টিৰে তেতিয়া তেওঁৰ বাবে আকৌ বেলেগকৈ ভাগৱত ধৰ্ম কৰিবলৈ বুজিবলৈ মানিবলৈ নাথাকেগৈ এইখিনিয়েতো লাগে নহ'লে সদায়তো এনেকৈ নামঘৰলৈ আহি কোনে কিমানৰ কথা শুনি থাকিম সম্ভৱ নহয় ন দৈনন্দিন জীৱনত কি কৰিম কিন্তু আজি বোলে ভাগৱত শুনিলোঁ পঢ়িলোঁ বুজিলোঁ কিন্তু আজিৰ পৰা 5 বছৰ পাছলৈও মই একেটাই হৈ আছোঁ তাৰ ফলত একো লাভ নহ'ব পৰিৱৰ্তন কিবা এটা নিজলৈ আনিব লাগিব সেই পৰিৱৰ্তনটো আনি দিব নোৱাৰে
আমি নিজেই আনি দিব লাগিব, কাৰণ আমাৰ হাতত অপশ্যনবিলাক আছে, হয়নে? ভাগৱতে গোটেই পথবিলাক দেখুৱাই দিছে, কি পথত গ'লে আমি কি পাম, তাৰ পৰা নিজেই বিচাৰ কৰি ল'লেই হ'ল। সময়খিনি বহুত মূল্যৱান। আজিৰ দিনটো পাৰ হৈ গ'ল, পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো কি জানেনে? মূল্যৱান পদাৰ্থটো মানে হীৰা বুলি কয়, হয়নে? হীৰাও আটাইতকৈ মূল্যৱান বস্তু নহয়। হীৰাতকৈও স্ফটিক, ক্ৰিষ্টেল, হীৰা এটুকুৰা যেতিয়া পৃথিৱীৰ হাজাৰ হাজাৰ তলত নিৰ্মাণ হয় প্ৰায় 3 লাখ 4 লাখ বছৰ লাগে, কিন্তু তাতোতকৈ কোটি কোটি বছৰ লাগে এটা ক্ৰিষ্টেল হ'বলৈ, যিটো আমি স্ফটিক বুলি কওঁ। সেই স্ফটিক এটা এবাৰ নিৰ্মাণ হৈ যোৱাৰ পিছত আকৌ কোটি বছৰ পাছতো ছেকেণ্ডবাৰ সেইটো সৃষ্টি হোৱাৰ 0.001% হ'লেও চান্স থাকে। কিন্তু এটা বস্তুৰে 0.000001000 টাইম 1% চান্স নাই। কি জানেনে? এই সময়কণ আকৌ ঘূৰি অহাৰ। আজি যিকণ সময় পালোঁ, কাইলৈ যেতিয়া যিকণ সময় পাম, অনন্ত কোটি বাদ্যক অসীমলৈকে জীৱনটো ঘূৰি থাকিলে এই সময়কণ কাহানি ঘূৰি নাই। এইটো আটাইতকৈ দুৰ্লভ বস্তু জীৱনৰ পৰা। প্ৰতিটো সময়, প্ৰতিটো ছেকেণ্ড, হয়নে? সময়টো বহুত কম আছে, আৰু সেই সময়ৰ মূল্যটো কৈ থাকিলেও আচলতে সেইজনেহে বুজি পায়। এই অন্তিম শয্যাত, মৰু মৰু অৱস্থাত পৰিয়ালৰে কোনোবা এজনৰ মুখখন চাওঁ চাওঁ বুলি 1 মিনিট দেৰি হোৱা কাৰণে যেতিয়া তেওঁ শৰীৰেদি গুচি যাব লগা হয়, সেইজনে সময়ৰ মূল্যটো জানে। আৰু যিজনে 1 মিনিট দেৰি হোৱা কাৰণে নিজৰ আত্মীয়জনক নাপালেহি, সেইজনেহে সময়ৰ মূল্যটো বুজিব পাৰে।